নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজি প্ৰথম খবৰটোৰ ফালে। আপুনি বাৰু এজন কৃষক নেকি? কমেণ্ট ছেকশ্যনত জনাব। আৰু আপুনি যদি এজন খেতিয়ক তেন্তে আপোনালোকে কৃষকৰ পঞ্জীয়ন কৰিলে নে নাই কৰা সেই সম্পৰ্কেও কমেণ্ট ছেকশ্যনত জনাব। আজিকালি যিসকল নেকি খেতিয়কসকলক বছৰি ৬০০০ টকাকৈ কেন্দ্ৰ চৰকাৰ ফালৰ পৰা প্ৰদান কৰে। সেয়াই নহয়, যদি আপোনালোকে এজ এ কৃষক হিচাপে ৰেজিষ্টাৰ্ড কৰি ৰাখে তেনেহ'লে আপোনালোকক KCC লোনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ চৰকাৰী সা সুবিধাসমূহ প্ৰদান কৰা হয়। তো আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই বা কৃষক হিচাপে ৰেজিষ্টাৰ্ড কৰা নাই, PM কিষাণৰ অফিচিয়েল পৰ্টেলত গৈ ৰেজিষ্টাৰ্ড কৰক। মন্ত্ৰী পীযুষ হাজৰিকাদেৱে দিয়া তথ্য অনুসৰি এতিয়ালৈকে প্ৰায় 10 লাখতকৈও অধিক অসমৰ কৃষকে পঞ্জীয়নভুক্ত হৈছে আৰু 91.62% ডিজিটেল শস্য জৰীপ সম্পন্ন কৰা হৈছে। আপোনালোকে যদি ইয়াতে ৰেজিষ্টাৰ্ড কৰি ৰাখে PM কিষাণ, PMFBY, KCCৰ বিভিন্ন ধৰণৰ সুবিধা আপোনালোকে লাভ কৰিব ডিজিটেল কৃষক হোৱাৰ লগে লগে। গতিকে আপোনালোকে আবেদন কৰি ৰাখক যদিহে আপোনালোকে এজন খেতিয়ক। PM কিষাণৰ অফিচিয়েল পৰ্টেলত যাওক আৰু তাতে আপোনালোকে এজন খেতিয়ক হিচাপে ৰেজিষ্টাৰ্ড হওক। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মুম্বাইৰ পৰা। ৰিচেণ্টলি মুম্বাইত পৌৰসভাৰ নিৰ্বাচন হৈছিলে। মুম্বাইৰ পৌৰসভা নিৰ্বাচনত ভোটাৰসকলক চিয়াহীৰ পৰিৱৰ্তে মাৰ্কাৰ পেনেৰে হাতত দাগ দিয়াৰ অভিযোগ উত্থাপিত হৈছে বিৰোধী তৰফৰ পৰা। বিৰোধীয়ে কৈছে যে পৌৰসভা নিৰ্বাচনতো এতিয়া ৰিগিং কৰাৰ চেষ্টা কৰিছে বিজেপিয়ে। কাৰণ যেতিয়াই নেকি ভোট দিয়াৰ সময়ত চিয়াহীৰ পৰিৱৰ্তে মাৰ্কাৰে হাতত দাগ দিব, সেই দাগ অতি সহজতে এৰুৱাব পৰা যায়। চিয়াহীৰ দাগ এৰুৱাব পৰা নাযায়, কিন্তু মাৰ্কাৰ দাগ অতি সহজে এৰুৱাব পৰা যায়। এতিয়া বিৰোধীয়ে কৈছে যে বহন মুম্বাই পৌৰ নিগমৰ নিৰ্বাচনত চিয়াহীৰ সলনি মাৰ্কাৰ কলম ব্যৱহাৰ, নিৰ্বাচনত ৰিগিঙৰ অভিযোগ বিৰোধীৰ। পৌৰ নিগম দখলৰ বাবেও নতুন কৌশল লৈছে বিজেপিয়ে। এই অভিযোগ উত্থাপিত কৰিছে বিৰোধীৰ তৰফৰ পৰা মুম্বাইত। মানে ভোট দিয়াৰ পাছত যে চিয়াহীৰে দাগ এটা দিয়ে, তো সেই চিয়াহীৰ দাগৰ পৰিৱৰ্তে মাৰ্কাৰ পেন ব্যৱহাৰ কৰিছে, যি মাৰ্কাৰ পেনৰ দাগ অতি সহজতে নাইকিয়া কৰিব পৰা যায়। তো এই সম্পৰ্কত কি ক'ব আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। আহি আছে বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া দেৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰিছে। গৌৰৱ গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই এটা টাৰ্ম এণ্ড কণ্ডিশ্যন বান্ধি দিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ কাষ চাপিবৰ কাৰণে বা হিমন্ত বিশ্ব শৰ্মা দেৱৰ পৰা টিকট লাভ কৰিবৰ কাৰণে এটা তেখেতে টাৰ্ম এণ্ড কণ্ডিশ্যন বান্ধি দিছে বুলি জনাইছে গৌৰৱ গগৈ ডাঙৰীয়াই। গৌৰৱ গগৈ ডাঙৰীয়াই দিয়া অভিযোগ অনুসৰি কিছুদিনৰ পৰা বিজেপিৰ ভিতৰত নিৰ্দেশ দিয়া হৈছে যে যদি হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিবলৈ আশীৰ্বাদ পাবলৈ বিচাৰা তেন্তে সৰ্বানন্দ সোণোৱালৰ নাম নলবা, চেহেৰাও নেদেখুৱাবা আৰু তেওঁলোকক মঞ্চলৈও নিমন্ত্ৰণ নজনাবা। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ যোৱা এয়া হ'ল এটা নিয়ম বা চৰ্ত। মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ অনুসৰি হিমন্ত বিশ্ব শৰ্মা দেৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ একেবাৰে অস্তিত্ব নাইকিয়া কৰিব বিচাৰিছে অসমত। আৰু যাৰ বাবে হয়তো আপোনালোকে এতিয়া দেখাও পাইছে যে বিভিন্ন মেলে মিটিঙে তেখেতক নমতা হৈছে। বিভিন্ন ধৰণৰ মানুহে যি পোষ্টাৰ নিৰ্মাণ কৰিছে সেই পোষ্টাৰত সৰ্বানন্দ সোণোৱালৰ ছবি নাইকিয়া কৰি পেলাইছে। ৰিচেণ্টলি ৰূপজ্যোতি কুৰ্মীয়ে এখন কেলেণ্ডাৰ বনাইছিলে, যিখন কেলেণ্ডাৰত প্ৰায়বিলাক মন্ত্ৰী বা প্ৰায়বিলাক কেন্দ্ৰীয় মন্ত্ৰীৰ ফটো আছে, কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ফটো নাই। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। বহু পৰম্পৰা ৰংপুৰ মেলাৰ আয়োজন কৰে পহিলা মাঘৰ বিহুতে। পহিলা মাঘৰ বিহুত ৰংঘৰৰ বাকৰিত টাইপাৰ সহযোগত ৰংপুৰ মেলা আয়োজন কৰা হয়। 2011 চনৰ পৰাই তেওঁলোকে অবিৰতভাৱে এই ৰংপুৰ মেলাৰ আয়োজন কৰি আহিছে। আমাৰ যিবিলাক কলা সংস্কৃতি, যিবিলাক ঐতিহ্যপূৰ্ণ নীতি নিয়ম, সেইবিলাকক জীয়াই ৰাখিবৰ কাৰণে টাইপাৰ তৰফৰ পৰা ৰংপুৰ মেলাৰ আয়োজন কৰিছে ৰংঘৰৰ বাকৰিত 2011 চনৰ পৰা। তো সেই ৰংপুৰ মেলা যাতে আৰু ডাঙৰ হওক আৰু যাতে আমাৰ পৰম্পৰাসমূহ জীয়াই ৰাখক
তাৰে কামনা কৰিলো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি বিলাসী পেৰাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে চেক বিতৰণ কৰিছিল মানে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিছিল আৰু মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি থাকোতে এগৰাকী মহিলাই প্ৰসৱ কৰে আৰু এহাল যমজ সন্তান জন্ম হয় বুলি খবৰ ওলাই পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বাৰে বাৰে নিৰ্দেশনা দি আছে যে আপোনালোকে গৰ্ভৱতী আৰু যিসকল শাৰীৰিকভাৱে অকণমান দুৰ্বল আৰু যিসকলৰ নেকি ল'ৰা ছোৱালী আছে তেওঁলোকক মিটিঙলৈ আহিবলৈ নিদিব কিন্তু তাৰ পাছতো নিম্ন পৰ্যায়ৰ যিসকল কৰ্মচাৰী আছে মানে তলৰ কৰ্মচাৰীসকল আছে তেওঁলোকে এক প্ৰকাৰে হেঁচা প্ৰয়োগ কৰে যে মিটিঙত যাবই লাগিব যদি মিটিঙত নাযায় আপোনালোকৰ চেক কাটি দিয়া হ'ব পইচা নিদিয়া হ'ব এনে ধৰণৰ ভয় ভাবুকি খুৱাই যাৰ কাৰণে নেকি আপোনাৰ প্ৰেগনেন্ট হৈ থকা মহিলাও সেই মিটিঙত যাব লগা হয় আৰু মিটিঙত গৈ এনে ধৰণৰ অৱস্থাৰ সন্মুখীন হ'ব লগা হয় তো লগে লগে তেখেতক নি মেডিকেলত ভৰ্তি কৰোৱা হয় সেইটো ডাঙৰ কথা নহয় কিন্তু মানে বাচ্চা হালৰ যদি কিবা এটা হ'লহেঁতেন ভাবকচোন আপোনালোকে বা সেই মহিলাগৰাকীৰ যদি কিবা এটা হ'লহেঁতেন ভাবকচোন আপোনালোকে কেনে পৰিস্থিতি হ'লহেঁতেন মুঠৰ ওপৰত ক'বলৈ গ'লে তলৰ যিবিলাক মানুহ তেওঁলোকক মানুহ দেখুৱাব লাগে তেওঁলোকৰ ওপৰত আশীৰ্বাদ থাকিব লাগে হিমন্ত বিশ্ব শৰ্মাৰ তেওঁলোকে সেইটোৱে বিচাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মহিলাসকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মুকলি কৰিলে এটা হেল্পলাইন নাম্বাৰ সেই হেল্পলাইন নাম্বাৰত এতিয়াৰে পৰা সকলো মহিলাই কৰিব পাৰিব অভিযোগ তো নম্বৰটো আপোনালোকে ৰাখি লওক আপোনালোকক কেতিয়াবা প্ৰয়োজন হ'ব যদিহে আপোনালোকৰ স্বামীয়ে দুৰ্ব্যৱহাৰ কৰে বা আপোনালোকৰ স্বামীয়ে যদি আপোনালোকৰ ওপৰত মানে বিভিন্ন ধৰণৰ বেয়া কাম কাৰ্যবিলাক চলায় বা আপোনালোকক যদি হাৰাশাস্তি কৰে তেনেহ'লে সেই নাম্বাৰটোত আপোনালোকে কমপ্লেইন কৰিব পাৰিব নাম্বাৰটো হৈছে 114 মহিলাসকলৰ বিপদৰ সাৰথী হৈছে 114 নম্বৰ স্বামীৰ বিৰুদ্ধে পত্নীয়ে অভিযোগ দিব পাৰিব এই হেল্পলাইন নম্বৰটোত তো আপোনালোকে সেভ কৰি ৰাখক আপোনালোকৰ মোবাইল ফোনত যদি আপোনালোকে কেতিয়াবা অভিযোগ দিব বিচাৰে তেনেহ'লে আপোনালোকৰ স্বামীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ফাইনেলি কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে ৰেজাউল কৰিমে কংগ্ৰেছৰ পৰা অৱশ্যে তেখেতক বহিষ্কাৰ কৰা হোৱা নাই ৰেজাউল কৰিমে পদত্যাগ কৰিছে কংগ্ৰেছৰ পৰা দেৱব্ৰত শইকীয়াই কৈছে যে ৰেজাউল কৰিম হৈছে বিজেপিৰ এজন এজেণ্ট বা হিমন্ত বিশ্ব শৰ্মাদেৱৰ এজন এজেণ্ট আনফালে ৰেজাউল কৰিমে কৈছে যে দেৱব্ৰত শইকীয়াহে এজন বিজেপিৰ এজেণ্ট দেৱব্ৰত শইকীয়াই গোটেই কংগ্ৰেছ পাৰ্টিটোক খুলি খাইছে এই কথা ৰেজাউল কৰিমৰ এতিয়া ৰেজাউল কৰিমে কোন পাৰ্টিত যোগদান কৰে নাজানো মোৰ বোধেৰে হয়তো চাগে ৰাইজৰ দলতে যোগদান কৰিবগৈও পাৰে তাৰ কোনো ঠিক নাই এতিয়া কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব ৰেজাউল কৰিমে যি মন্তব্য কৰিছিলে মোৰ বোধেৰে সেয়া বৰ বিশেষ মানে বেয়াও কোৱা নাছিলে তেখেতে হয়তো বেলেগ এটা সেন্সত কৈছিলে হৈ গ'ল বেলেগ এটা সেন্স তেনেকুৱা ধৰণৰ বাৰু যি কি নহওক এইবোৰ পলিটিকেল কথা ক'বলৈ নাযাওঁ তাৰ ভিতৰত সোমাবলৈ নাযাওঁ কিন্তু মোৰ বোধেৰে হয়তো ৰেজাউল কৰিম এতিয়া ৰাইজৰ দলত যোগদান কৰিবগৈও পাৰে আপোনালোকে কি ভাবে ক'ত যোগদান কৰিব সেই সম্পৰ্কেও কমেণ্ট ছেকশ্যনত জনাব কিন্তু কংগ্ৰেছৰ পৰা ইতিমধ্যে তেখেতে পদত্যাগ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ধুবুৰীত খিলঞ্জীয়াসকলে যি খেতি কৰে সেই খেতি নষ্ট কৰে মুছলমানসকলে ধুবুৰীত গৰু ছাগলী চুৰ কৰি লৈ যায় এই অভিযোগ উত্থাপিত কৰিছে এজন সোশ্যাল মিডিয়া ইনফ্লুৱেঞ্চাৰ ঋতু কলিতা নামৰ এজন ব্যক্তিয়ে ঋতু কলিতাই কৈছে ধুবুৰীত খিলঞ্জীয়াই কৰা খেতি মিয়াই নষ্ট কৰে গৰু ছাগলী চুৰ কৰে কংগ্ৰেছ চৰকাৰ আহিলে আমাৰ ভাষা সংস্কৃতি সকলো বিপদত পৰিব স্বাভিমানী গামোচাখনৰ ঠাইত লুঙি আহিব আপোনালোকে লুঙি পিন্ধিবলৈ ৰেডি হৈ থাকক এতিয়া কংগ্ৰেছে বহু বছৰ শাসন কৰিলে আমাৰ অসমত প্ৰায় 15 বছৰ কন্টিনিউয়াছলি শাসন কৰিলে আমাৰ অসমত কোটা লুঙি দেখোন নাহিলে কোটা আমাৰ ভাষা সংস্কৃতিৰ প্ৰতি দেখোন একো বিপদজয় নাহিলে আজিকালিহে সেই বিপদজয় দেখিবলৈ পাইছো আমি হয়নে নহয় কৰবাত যদি বাংলা ভাষাৰ হোৰ্ডিং লাগিছে কৰবাত আকৌ গামোচাক অপমান কৰা হৈছে কৰবাত আকৌ আমাৰ যিবিলাক নেকি কলা সংস্কৃতি সেইবিলাকক নাইকিয়া কৰিব বিচাৰিছে গতিকে সেই 15 বছৰতে দেখোন নহল বাকি যি মিয়াই নষ্ট কৰা বুলি কয় সেয়া মানে গোটেই জাতিটোক আমি বদনাম কৰিব নোৱাৰো সেয়া কিছুমান মানুহ থাকে যিসকলে তেনেকুৱা ধৰণৰ কামকাজবিলাক কৰে গতিকে কেইজনমান মানুহৰ কাৰণে গোটেই জাতিটোক বদনাম কৰাটো বেয়া কথা এতিয়া আমাৰ অসমীয়াৰ মাজতো তেনেকুৱা ধৰণৰ বহু মানুহ আছে গতিকে দুই এজনে কৰিলে বুলি বেয়া কাম গোটেই জাতিটোক জানো আমি বদনাম দিলে হ'ব কেতিয়াও নহব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ভাষা সংস্কৃতিৰ কথা মই কৈছিলো হে ভাষা সংস্কৃতিৰ কথা কওঁতেই খবৰ ওলাই পৰিছে
উৰুকাৰ নিশা 108 কৰ্মচাৰীসকলে ৰাতি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। উৰুকাৰ ৰাতি অসমৰ ল'ৰাসকলে থাকিব লাগে ঘৰত মেজিৰ তলত তেওঁলোকে খানা খাব লাগে, উৰুকাৰ পিঠা পনা খাব লাগে। কিন্তু উৰুকাৰ দিনাখনো 108 যিসকল আমাৰ অসমৰ কৰ্মচাৰী আছে তেওঁলোকে সচলত প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। প্ৰতিবাদ কৰিব লগা হৈছে চৰকাৰৰ এগেইনষ্টত, প্ৰতিবাদ কৰিব লগা হৈছে সেই প্ৰাইভেট কোম্পানীটোৰ এগেইনষ্টত, যিটো প্ৰাইভেট কোম্পানী নেকি এতিয়ালৈকে তেওঁলোকৰ ভালৰ বাবে একোৱেই চিন্তা কৰা নাই। আমাৰ অসম চৰকাৰে মৃত্যুঞ্জয় সেৱা এটা প্ৰাইভেট কোম্পানীক দি ৰাখিছে আৰু সেই প্ৰাইভেট কোম্পানীটোৱে 108 কৰ্মচাৰীসকলৰ ওপৰত নিজ ইচ্ছামতে তেওঁলোকে যেনে ধৰণৰ যি অত্যাচাৰ কৰিব পাৰে সেই অত্যাচাৰ কৰি আছে। তেওঁলোকক 12 ঘণ্টা কামত 12 ঘণ্টাতকৈ অত্যাধিক তেওঁলোকক কামত লগায়। অত্যাধিক কামত লগোৱাৰ বাবে তেওঁলোকক পইচা নিদিয়ে, তাৰ লগে লগে তেওঁলোকক সময়মতে দৰমহা নিদিয়ে। এনেকুৱা বহুতো তেওঁলোকৰ অভিযোগ আছে। গতিকে ভাবক, আমাৰ প্ৰায়বিলাক বস্তু এতিয়া বনিয়াৰ হাতলৈ গৈছে আৰু আমাৰ খিলঞ্জীয়া যুৱক যুৱতীসকল এনেকৈয়ে হাহাকাৰত ভুগিছে। আৰু মানুহে কয় যে কংগ্ৰেছ আহিলে ভাষা সংস্কৃতি বিপদত। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। নতুন বছৰ অহাৰ লগে লগে বহু মানুহে ব্যৱহাৰ কৰি থকা বেংকৰ একাউণ্টসমূহ অচল হৈ পৰিছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে 31 ডিচেম্বৰৰ পূৰ্বে KYC আপডেট নকৰাৰ বাবে। 31 ডিচেম্বৰৰ পূৰ্বে KYC আপডেট নকৰাৰ কাৰণে বহুতো মানুহৰ একাউণ্টবিলাক কাম নাইকিয়া হৈ গৈছে। এতিয়া সেই সময়তে আকৌ কিছুমান দুষ্ট চক্ৰই ইয়াৰ সুবিধাও লৈছে। তো ষ্টেট বেংকৰ তৰফৰ পৰা জনাইছে যে কিছু লোকে KYCৰ নামত কিছুমান ফেক লিংক পঠাইছে। ভিডিঅ' KYCৰ নামত কিছু এপ্লিকেশ্যন আপোনালোকক ডাউনলোড কৰিবলৈ কৈছে। গতিকে আপোনালোকে সেই এপ্লিকেশ্যন বা KYC কেতিয়াও নকৰিব তেনেধৰণৰ লিংকত ক্লিক কৰি। এই ষ্টেট বেংকৰ ফালৰ পৰা কৈছে যে আপোনালোকলৈ যদি তেনেকুৱা ধৰণৰ মেছেজ আহে KYC ব্লক হৈছে, KYC আপগ্ৰেড কৰক অনলাইনৰ জৰিয়তে, এয়া সম্পূৰ্ণৰূপে মিছা। ষ্টেট বেংকে কেতিয়াও তেনেধৰণৰ মেছেজ প্ৰেৰণ নকৰে। তো আপোনালোকৰো যদি একাউণ্ট ব্লক হৈ গৈছে, আপোনালোকলৈ যদি ভিডিঅ' KYC কৰিবৰ কাৰণে লিংক আহিছে বা আপোনালোকলৈ যদি KYC কৰিবৰ কাৰণে লিংক আহিছে কিবা, তো আপোনালোকে তাতে ক্লিক কৰি কেতিয়াও KYC আপডেট নকৰিব, নহ'লে আপোনালোকৰ বেংকৰ একাউণ্ট খালী হৈ পৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সকলোৰে মৰমৰ জুবিন দাৰ ওপৰত। জুবিন দাৰ মৃত্যু স্বাভাৱিক আছিল। তেখেত পানীত ডুব যোৱাৰ ফলতেই মৃত্যু হোৱা বুলি ছিংগাপুৰৰ ন্যায়ালয়ে জনাইছে। ছিংগাপুৰত জুবিন দাৰ মৃত্যুৰ সন্দৰ্ভত শুনানি চলি আছিলে আৰু সেই শুনানিত ছিংগাপুৰৰ ন্যায়ালয়ে কৈছে যে জুবিন দাৰ মৃত্যু স্বাভাৱিক আছিল। তেখেত পানীত পৰাৰ ফলতেই মৃত্যু হোৱা বুলি জনাইছে। এতিয়া সেই মৃত্যু পৰিকল্পিত আছিলে নে অপৰিকল্পিত আছিলে সেইটো তেওঁলোকে বিবেচনা কৰা নাই, কিন্তু তেখেতৰ মৃত্যু স্বাভাৱিক আছিলে নে অস্বাভাৱিক আছিলে সেই বস্তুটোহে কেৱল তেওঁলোকে চাইছে আৰু দেখা পাইছে যে তেখেতৰ মৃত্যুটো স্বাভাৱিক আছিলে। এতিয়া কোনোবাই পৰিকল্পনা কৰি সেইভাৱে মৃত্যু কৰাইছিল নে নাই কৰা তেওঁলোকে সেই বস্তুটো বিবেচনা কৰা নাই। আৰু এতিয়া আমাৰ অসমৰ আদালততো অলৰেডি চলি আছে, জুবিন দাৰ মৃত্যুৰ সন্দৰ্ভত অলৰেডি ন্যায় চলি আছে। দেখা যাওক কিমান সোনকালে শুনানি চলি আছে, কিমান সোনকালে জুবিন দাই ন্যায় পায়। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে থাইলেণ্ডৰ পৰা। থাইলেণ্ডৰ পৰা খবৰ ওলাই পৰিছে থাইলেণ্ডত বোলে ৰেলৰ দুৰ্ঘটনা হয়। খবৰ লোৱা অনুসৰি থাইলেণ্ডত যাত্ৰীবাহী ৰেলৰ দুৰ্ঘটনাগ্ৰস্ত। এলিভেটেড ৰেলৰ প্ৰকল্পত ব্যৱহৃত বিশাল ক্ৰেইন ভাঙি পৰে যাত্ৰীবাহী ৰেলৰ ওপৰত। বৰ্তমানলৈকে দুৰ্ঘটনাত প্ৰায় 22 জন লোক নিহত হৈছে আৰু 80 জন লোক আহত হোৱাৰ খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি এলিভেটেড ৰেলৰ প্ৰকল্পত ব্যৱহৃত বিশাল ক্ৰেইন ভাঙি পৰিলে ৰেলৰ ওপৰত। এখন ডাঙৰ ক্ৰেইন ভাঙি ৰেলৰ ওপৰতে পৰে, যাৰ ফলতে কেইবাজনো লোকে মৃত্যুক সাৱটি ল'ব লগা হয়। 2026 চনৰ এইটো হয়তো চাগে প্ৰথম ৰেল দুৰ্ঘটনা, এনেকুৱা ধৰণৰ ৰেল দুৰ্ঘটনা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। 2026 চনতো অসমৰ মুখ্যমন্ত্ৰী হিচাপে একাংশ লোকে বিচাৰে হিমন্ত বিশ্ব শৰ্মা দেৱক। তো আপুনি বাৰু কাক বিচাৰে কমেণ্ট ছেকশ্যনত জনাবচোন। খবৰ ওলাই পৰিছে 2026 চনতো মুখ্যমন্ত্ৰী ৰূপে সৰ্বাধিক জনপ্ৰিয় হৈছে হিমন্ত বিশ্ব শৰ্মাদেৱে। এটা বিশেষ ভোটিং প্ৰক্ৰিয়া চলিছিলে, য'ত নেকি প্ৰায় 48.2% লোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু 42% লোকে পচন্দ কৰে গৌৰৱ গগৈক। ভোট ভাইব নামৰ এটা সংস্থাৰ সমীক্ষাত প্ৰকাশ পাইছে এই
তথ্য এতিয়া মানে কথাটো এনেকুৱা হৈছে আমাৰ অসমৰ মহিলাসকলে বিচাৰে হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু একাংশ পুৰুষে বিচাৰে গৌৰৱ গগৈ ডাঙৰীয়াক এজ এ মুখ্যমন্ত্ৰী হিচাপে প্ৰায় 42% পুৰুষ মানে সংখ্যক লোকে বিচাৰে গৌৰৱ গগৈ যাতে মুখ্যমন্ত্ৰী হওক এইবাৰ নিৰ্বাচন কিন্তু অকণমান গৰম হ'ব কাৰণ ভাবক আপোনালোকে যিজন ব্যক্তিয়ে নেকি এতিয়ালৈকে এবাৰো মুখ্যমন্ত্ৰীৰ পদবী পোৱা নাই তো ইনফেক্ট তেখেত এজন ভাল মানে মন্ত্ৰীও এতিয়ালৈকে হোৱা নাই তেখেতক কিন্তু এজ এ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে অসমৰ পুৰুষে আৰু মহিলাসকলে হিমন্ত বিশ্ব শৰ্মাদেৱক বিচাৰিছে কিয় কাৰণ আঁচনিৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমলৈ আহিব শচীন তেণ্ডুলকাৰ আৰু লগতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া খবৰ লোৱা অনুসৰি 25 জানুৱাৰীৰ পৰা 29 জানুৱাৰীলৈ ধেমাজিৰ কাৰেং চাপৰিত 10ম মিচিং যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে আৰু য'ত নেকি মুখ্য অতিথি হিচাপে আহিব গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু লগতে উপস্থিত থাকিব মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ 25ৰ পৰা 29 জানুৱাৰীলৈকে আয়োজন কৰা হৈছে কাৰেং চাপৰিত তো আপোনালোকক নিমন্ত্ৰণ জনালো আপোনালোক যদি মানে মিচিং ভাই বন্ধু তেনেহলে প্লিজ লাইক এটা কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বিজেপিৰ মতে কংগ্ৰেছে লুটিলে অসমখনক বিজেপিৰ মতে তৰুণ গগৈ ডাঙৰীয়াই বহুতো বেয়া কাম কৰি থৈ গ'ল আমাৰ অসমত আৰু বৰ্তমান সময়ত যিসকল অন্ধভক্ত আছে তেওঁলোকেও সেইটোকে বিশ্বাস কৰে যিসকলে নেকি মানে হোৱাটছআপ ইউনিভাৰ্চিটিৰ জ্ঞান লৈ তেওঁলোকে সেইটোৱে বৰ্তমান সময়ত বিশ্বাস কৰি আহিছে কিন্তু ডাটাই কি কয় কোনে অসমখনক লুটিছে আৰু কোনে অসমখনৰ বিকাশৰ বাবে কাম কৰিছিলে খবৰ লোৱা অনুসৰি কংগ্ৰেছ চৰকাৰৰ দিনত সৰ্বমুঠ ঋণ লৈছিলে প্ৰায় 10,000 কোটি টকা তেতিয়া জনমূৰি ঋণ আছিলে প্ৰায় 9,380 টকা প্ৰায় 10,000 কোটি টকাৰ 80% ঋণৰ ধন আন্তঃগাঁথনি আৰু অসম নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হৈছিলে মানে 10,000 কোটি টকাৰ 60%য়ে আপোনাৰ অসমৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিলে বিজেপি চৰকাৰৰ দিনত মানে 10 বছৰত সেই 10,000 কোটি টকাটো হৈ গলগে 2 লাখ কোটি টকা 15 বছৰ শাসন কৰি তৰুণ গগৈয়ে 10,000 কোটি টকাৰ ঋণ লৈছিলে আৰু বিজেপিৰ দিনত 2 লাখ কোটি টকা হ'লগৈ জনমূৰি এতিয়া ধাৰ হ'ল 42.418 টকা মানে 42,418 টকা হ'লগে জনমূৰি ঋণ আৰু ঋণৰ 65% পইচাই হিতাধিকাৰীৰ নামত বা আঁচনিৰ নামত ব্যৱহাৰ কৰা হয় অসমৰ আন্তঃগাঁথনি উন্নত কৰাৰ নামত নহয় তো এতিয়া আপোনালোকে নিজেই কওক যে কোনে কি কৰিছে কোনে কি কৰা নাই তো তৰুণ গগৈ ডাঙৰীয়াই মাত্ৰ 10,000 কোটি টকাৰহে ঋণ লৈছিলে 15 বছৰত আৰু আনফালে বিজেপিয়ে 2 লাখ কোটি টকা মাত্ৰ 10 বছৰত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মেৰী কমৰ ওপৰত মেৰী কমক নিশ্চয় আপোনালোকে চিনি পায় তেখেতক চিনাকি কৰাই দিয়াৰ দৰকাৰ নাই মেৰী কমৰ ওপৰত খবৰ ওলাই পৰিছে যে মেৰী কম আৰু তেখেতৰ হাজবেণ্ডৰ মাজত ডিভোৰ্স হৈছে আৰু মেৰী কমে যিটো ৰিজন দিছে সেইটো শুনিলে আপোনালোকৰ চকু কপালত উঠিব ইয়াৰ ওপৰত আপোনালোকৰ বিশ্বাস নাইকিয়া হ'ব মেৰী কমে কৈছে যে মোৰ হাজবেণ্ডে 1 টকাও ইনকম নকৰে মোৰ টকাৰে তেখেতে চলি আছিল আৰু যাৰ বাবে নেকি তেখেতে ডিভোৰ্স ললে তেখেতৰ হাজবেণ্ডৰ পৰা তেখেতে কৈছে যে কোন মহিলা তেনেকুৱা স্বামীৰ লগত থাকিব যি স্বামীয়ে 1 টকাও উপাৰ্জন নকৰে কিন্তু আপোনালোকে যদি আজিৰ পৰা বহু বছৰ আগলৈ ঘূৰি যায় যিটো সময়ত নেকি মেৰী কমে ষ্ট্ৰাগল কৰি আছিল সেই সময়ত তেখেতৰ হাজবেণ্ডে বেকবোন হিচাপে খাৰা হৈ মেৰী কমক সাপোৰ্ট কৰিছিল মেৰী কমক মেৰী কম বনাবৰ বাবে তেখেতৰ হাজবেণ্ডে সাপোৰ্ট কৰিছিল কিন্তু আজি যেতিয়া মেৰী কম মানে সাকসেস হ'ল আৰু তেখেতৰ স্বামীয়ে যেতিয়া নেকি মানে উপাৰ্জন নকৰা হ'ল এতিয়া তেখেতৰ স্বামীয়ে ইনকম নকৰাৰ কাৰণে মেৰী কমে ডিভোৰ্স দিছে তো এয়াই হৈছে মানে কলিযুগ আৰু হয়নে নহয় মানে পুৰুষৰ ইনকমত খাই দিব কোনো কথা নাই চলি যাব পুৰুষে হেইটো নাভাবেও কিন্তু মহিলাই যদি ইনকম কৰে পুৰুষে যদি সেই ক্ষেত্ৰত ইনকম নকৰে ন সেইখন ঘৰত পুৰুষৰ কিন্তু স্থান নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ৰেজাউল কৰিমে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে এয়াই নহয় পদুত বৰদলৈ কৈছে যে তেখেতে হেনো মুছলমানসকলক চিনি নাপায় এতিয়া একাংশ মুছলমানে খুব উজাৰিছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত কংগ্ৰেছৰ নেতা মুছলমানৰ ভোট লৈ এমপি বিধায়ক হ'ব মুছলমানকে চিনি নাপাওঁ বুলি কোৱা সকলক মুছলমান কোন হয় নিৰ্বাচনৰ সময়ত দেখাই দিয়াৰ হুংকাৰ দিছে একাংশ মুছলমান লোকে
দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈৰ বিৰুদ্ধে খুব উজাৰিছে এতিয়া একাংশ মুছলমানে। মানে যি সময়ত নেকি আপোনাৰ উচ্ছেদ অভিযান হৈছিলে, আপোনাৰ সেই সময়ত মুছলমানৰ হৈ পিনে কোনো এজন কংগ্ৰেছে মাত নিদিলে, বিশেষকৈ প্ৰদ্যুৎ বৰদলৈ, তেখেতৰ যি সমষ্টি আছিলে সেই সমষ্টিত তেখেতে এষাৰো মাত নিদিলে। ইনফেক্ট তেওঁলোকক দেখিবলৈকে নাইকিয়া হয় নিৰ্বাচন যোৱাৰ পাছত। এইটো বেয়া কথা, যাৰ নেকি সুবিধা লৈছে এতিয়া বিজেপিয়ে, হয়নে নহয় কওকচোন বাৰু। ইলেকশ্যন গ'ল, তেওঁলোকৰ চেহেৰা দেখিবলৈ নাই। তেওঁ মানে দুই এজনৰ যি দেখা যায় আৰু আপোনাৰ সেই গৌৰৱ গগৈ ডাঙৰীয়াৰ কেতিয়াবা দেখা যায়, তাৰ বাহিৰে বাকীকেইজনকতো দেখা নাযায়। এতিয়া মানে কংগ্ৰেছে কি কৰিব লাগে, নিৰ্বাচনত জিকিবৰ কাৰণে একদম নতুন মুখ, ফ্ৰেছ মুখ আনিব লাগে। যেনেকৈ নেকি গৌৰৱ গগৈ ডাঙৰীয়া, মানে তেনেকৈ আৰু নতুন নতুন ফ্ৰেছ মুখবিলাক আনিব লাগে, তেতিয়াহে কংগ্ৰেছৰ জয়ী হ'ব। আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে দ্বিতীয় বিবাহৰ ওপৰত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আমাৰ অসমত যদি দ্বিতীয় বিবাহ কৰে তেনেহ'লে 7 বছৰ জেল, আপোনালোকেতো জানেই। কিন্তু তৃতীয় বিবাহ কৰিলে 14 বছৰ আৰু চতুৰ্থ বিবাহ কৰিলে 21 বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব বুলি জনাইছে। মানে বহু বিবাহ কেন্দ্ৰিক কিছু নিয়ম এতিয়া আমাৰ অসমত প্ৰযোজ্য কৰা হৈছে, আপোনালোকে জানেই। তো প্ৰথমবাৰ যদি দুগৰাকী বিয়া কৰায় 7 বছৰ জেল হ'ব পুৰুষজনৰ। দুবাৰ যদি 3 নম্বৰ যদি বিয়া কৰায় তেনেহ'লে 14 বছৰ, আৰু 4 নম্বৰগৰাকী বিয়া ক'লে 21 বছৰে কাৰাদণ্ডিত কৰিব। তো বন্ধু বান্ধৱীসকল, বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা যদি বিদায় মাগিছোঁ। ধন্যবাদ, জয় অসম।